সকলো অসমবাসী ৰাইজ, সকলোৱে জুবিনক ভাল পোৱা সকলোৱে, আমি সকলোৱে পৰিয়ালৰ জুবিনৰ ঘটনাটো আজি 5 মাহ পাৰ হৈ গ'ল, 6 মাহ চলি আছে এতিয়া। আমি সকলোৱে ক্ষিপ্ৰতাৰে গোটেই শুনানিটো হোৱাটো বিচাৰিছিলোঁ, বিচাৰ কাৰ্যটো সম্পন্ন হোৱাটো বিচাৰিছোঁ। গতিকে আমি ফাষ্ট ট্ৰেক বিশেষ আদালতখনৰ কথা, য'ত দৈনন্দিন প্ৰতিদিনেই জুবিনৰ কেছটোৰে শুনানি হয়, তেনেকুৱা এখন বিশেষ আদালতৰ কথা আমি সকলোৱে কৈ আহিছিলোঁ। সমগ্ৰ অসমবাসী ৰাইজ বা সেয়া পৰিয়ালৰ পৰা বা সকলোৱে বিচাৰিছে, আপোনালোক সকলোৱে বিচাৰিছে। আৰু ইমান দিন হৈ যোৱাৰ পিছতো একো এটা উত্তৰ আমি পোৱা নাই। গতিকে আৰম্ভণিৰ পৰা আমি সেয়াই বিচাৰি আছোঁ যে জুবিনৰ লগত আচলতে কি হৈছিল সেই কথাখিনি আমি জানিব লাগে, সোনকালে বিচাৰ হ'ব লাগে। আৰু ইতিমধ্যে চৰকাৰে SIT গঠন কৰি 3 মাহৰ ভিতৰতে তেওঁলোকে চাৰ্জশ্বিটটো দাখিল কৰিছে। আৰু তেওঁলোকৰ আমিতো সেইটোৱে বিশ্বাস কৰিছোঁ, তেওঁলোকে কৈছে যে সমগ্ৰ খুব কটকটীয়াকৈ তদন্ত কৰি পেলাই তেওঁলোকে নিখুঁতভাৱে সাক্ষ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি দোষী সাব্যস্ত কৰিছে। ইতিমধ্যে আমি সকলোৱে সেইকাৰণে জানোৱে দোষী কোন আৰু কেনেদৰে হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বহুত আগৰ পৰা সেয়া বহুদিনৰ পৰা পৰিকল্পিত হত্যাকাণ্ড বুলি তেখেতেও কৈছে। গতিকে সকলোৱে সেই কথা SITও ইতিমধ্যে ঘোষণা কৰিছে। গতিকে গোটেই কথাবোৰ আমি জানোৱেই, সেইখিনি মাত্ৰ আদালতৰ মজিয়াত আমি একদম সঠিকভাৱে প্ৰতিষ্ঠা হোৱাটো আমি বিচাৰি আছিলোঁ ইমান দিনে। সেইকাৰণে আমি বিশেষ আদালতখনৰ কথা কৈ আছোঁ। গতিকে সেয়া কালি ঘোষণা কৰা হৈছে। এতিয়া আমি বিচাৰোঁ যে সঠিকভাৱে, সেয়াই অন্তৰ পৰা বিচাৰোঁ, সঠিকভাৱে আদালতত গোটেই কথাবোৰ প্ৰমাণিত হওক, সাক্ষ্য প্ৰমাণ যিমান কটকটীয়া ধৰণে পানী নসৰকা যিটো বিচাৰ কাৰ্য হ'ব পাৰে তেনেদৰে হওক। আৰু দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তিখিনি অতি সোনকালে পাওক, সেইটোৱে। আৰু সঠিকভাৱে হওক সম্পূৰ্ণ বিচাৰ কাৰ্যটো। মই একেবাৰেই নিবিচাৰোঁ অভিযুক্তই জামিন পাওক, সেয়া আমি কোনোৱে নিবিচাৰোঁ। আচলতে সকলো অসমবাসীয়ে আমি জুবিনক ভাল পোৱা কোনেও আমি নিবিচাৰোঁ যে জামিন পাওক, মুক্ত আকাশৰ তললৈ ওলাই আহক, এনেকুৱা ধৰণৰ কথাবোৰ আমি নিবিচাৰোঁ। মাননীয় ন্যায়াধীশে সেইখিনি চাগে জুবিনৰ এই প্ৰসংগটো একদম বিশেষ এটা কেছ বুলি সদায় গ্ৰহণ কৰি সেইটো বিশেষভাৱে চাব আৰু সদায় সঠিক দিশত সেইটো বিচাৰ হোৱাটোৱে আমি বিচাৰোঁ। আৰু কঠোৰতকৈ কঠোৰ যেনেকৈ মই সদায় কৈ আহিছোঁ যে অসুৰ বধ দানৱ বধ হ'ব লাগে। এতিয়া জুবিন গাৰ্গৰ নিচিনা এটা সত্তাৰ ক্ষেত্ৰত এনেকুৱা হৈ যোৱাটো আমি কোনো আজিলৈকে গ্ৰহণ কৰিব পৰা নাই, মানিব পৰা নাই। গতিকে সেয়া শাস্তি যদি জুবিন গাৰ্গৰ লগত নহয় ন্যায় প্ৰদান অতি সোনকালে আৰু সঠিক দিশত, তেনেহ'লে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ ভৰসা ক'ত থাকিব। আমিতো এতিয়াও বহুত ধৈৰ্যৰে আমি সদায় দেশৰ ন্যায়ৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। গতিকে সেই আস্থা আমাৰ কোটি কোটি জনতাৰ আস্থা, আমাৰ বিশ্বাস যাতে সদায় অব্যাহত তেনেদৰে ৰাখিব পাৰোঁ। আৰু জুবিন গাৰ্গক ন্যায় দিয়া দেখিলে আমি সকলোৱে এটা উত্তৰ পাম, আমি গতি পাম, আমাৰ সুস্থিৰতা পাম। আমি বহুত অশান্তিত আছোঁ, সকলোৱে একদম অস্থিৰ হৈ আছে গোটেই অসমখন। গতিকে সেই সুস্থিৰতা ঘূৰি আহক। তাৰপিছতো কালিৰ দিনটোত বেয়া খবৰ বুলি ক'লে সিদ্ধাৰ্থ শৰ্মাৰ যিটো পানীৰ ফেক্টৰী আছে দিয়া হৈছে, যিহেতু SIT এটা ৰিপৰ্ট দিছিল যে জুবিন গাৰ্গৰ টকাৰে তাত হয়, সেই কথাটো সেইটো কথালৈ মই বুজি পোৱা নাই সেইটো কিয় হ'ল। আৰু ইমান দিনে সেই কথাটো ৰখুৱাই হৈছিল। আৰু সিদ্ধাৰ্থৰ ফ্লেটটো যিটো সেইটোৰ ক্ষেত্ৰতো সেইখিনি ৰখা হৈছিল সেইটো। কিন্তু এতিয়া মহাবীৰ একুৱাই কিয় সেইটো পাৰ্মিশ্যন পালে হাইকোৰ্টৰ পৰা, সেই কথাটো আমাৰ কাৰণেও এটা বৰ প্ৰশ্ন উত্থাপন হৈছে। সকলোৱে সেই কথাটো বিচৰা আমি কোনেও নাছিল। আৰু সেইখিনি কথা এতিয়া প্ৰকাশো হৈছে। জুবিন গাৰ্গ সেই 1,10 লাখ টকাৰ সিদ্ধাৰ্থে তাত ইনভেষ্ট কৰিছে বুলি লিখিছে, সেইখিনিও জুবিন গাৰ্গৰে টকা বুলি। আৰু SITয়েতো চাৰ্জশ্বিটখনত বহুত হিচাপো দেখুৱাইছে যে কেনেধৰণে টকা আত্মসাৎ কৰিছে জুবিনৰ। গতিকে ইমানবোৰৰ পিছতো সেইখিনি সঠিক বিচাৰ আচলতে হ'ব লাগে। যদি জুবিনৰ টকাৰে সেইখিনি ইমানখিনি কৰিছে, কাৰণ সিদ্ধাৰ্থ ইমানখিনি সামৰ্থ্য আছে বুলি আমি কেতিয়াও নাভাবোঁ। আৰু এই কথাবোৰ আমি কোনেও যেনেকৈ জনাই নাছিলোঁ যে সিদ্ধাৰ্থই এনেকৈ ইনভেষ্ট কৰিছে, নিজৰ বিজনেছ প্ৰতিষ্ঠা কৰিছে। গতিকে এইবোৰ নজনাকৈ হোৱা কথা। এই কথাবোৰ উচিত তদন্ত হৈ আচলতে বস্তুটো এনেকৈ পাৰ্মিশ্যন এটা পাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। 2 তাৰিখে যিহেতু শুনানি আছে, আপোনালোকে নতুনকৈ কিবা এই বিষয়টোৰ ওপৰত কিবা আবেদন কৰিব বা সেইখিনি আমাৰ চাগে প্ৰজিকিউশ্যনে সেইখিনি কৰিবই। তেওঁলোকে 2 তাৰিখে কি হয় আদালতলৈ আমি যামেই। আৰু
আচলতে সেয়া চৰকাৰে আৰু গোটেই কেছটো আচলতে অসম চৰকাৰ আৰু অভিযুক্ত কেইটাৰ মাজত হৈ আছে। গতিকে সেয়া জুবিন গাৰ্গ ভাৰ্চেছ বা জুবিন গাৰ্গৰ ফেমিলি ভাৰ্চেছ একিউজ নহয়। গতিকে এইখিনি অসম চৰকাৰৰ মই ভাবোঁ সম্পূৰ্ণ দায়িত্ব, আৰু যি হয় গোটেই প্ৰজিকিউশ্যনটো মানে বেছড হৈ আছে অসম চৰকাৰৰ ওপৰত। গতিকে গভৰ্ণমেণ্ট যিহেতু পাৱাৰত আছে তেওঁলোকৰ ওপৰত, সেইকাৰণে মই ভাবোঁ সেইটো সম্পূৰ্ণ চৰকাৰৰ দায়িত্ব, তেওঁলোকে জুবিন গাৰ্গক সঠিক ন্যায় দিয়াটো। এই কথাবোৰ যিমানখিনি যি হ'ব নালাগে, এই কথাবোৰৰ তেওঁলোকেও নিজৰ আচলতে এটা দায়িত্ব আৰু কৰ্তব্য বুলি, আৰু সেইটো নিজৰ স্বাভিমান বুলি ভাবিও তেওঁলোকে যদি ইয়াত কেনেবাকৈ সিদ্ধাৰ্থ বা সেই একিউজ গোটেইকেইটাই যদি কেনেবাকৈও কিবা এটা সুৰুঙা পায়, তেতিয়াহ'লে গোটেই কিন্তু পৰাজয়টো অসম চৰকাৰৰ, আমাৰ লগতে সমগ্ৰ ৰাইজৰ লগতে সেয়া অসম চৰকাৰৰ পৰাজয়, কাৰণ কেছটো চলি আছে তেওঁলোকৰ মাজত। গতিকে সেই কথাটোত মই ভাবোঁ তেওঁলোকে সকলো কথা সঠিকভাৱে সিদ্ধান্ত ল'ব আৰু তেওঁলোকে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আগবাঢ়িব। 2 তাৰিখেও তেনেদৰে এটা ভাল, এতিয়ালৈকে চাৰ্জ ফ্ৰেমিং হোৱা নাই। গতিকে মই ভাবোঁ মাৰ্চ মাহত সেই চাৰ্জ ফ্ৰেমিঙো হৈ পেলাই অকণমান দ্ৰুতগতিত এতিয়া কেছটো আগবাঢ়িব। বাইদেউ জুবিন ক্ষেত্ৰ এতিয়া কাম কাজ কেনেধৰণে আগবাঢ়িব অনাগত সময়ত বাইদেউ? আমাক একো জনোৱা নাই এতিয়া, আৰু আমি বিচাৰোঁ ঠিককৈ হওক, মানে কনষ্ট্ৰাকশ্যনৰ কামবোৰ অন্ততঃ হওক, কাৰণ বাৰিষা আহি আছে এতিয়া, বৰষুণ হ'বলৈ বেছি দিন নাই, আৰু বোকা মাটি গোটেই তাত খোজ দিব নোৱাৰা অৱস্থা হ'ব, পাহাৰৰ মাটি পানী বাগৰি আহিব, একেবাৰে খুব কদৰ্যময় পৰিৱেশ এটা হ'ব যদি এতিয়াই সেইখিনি ভালদৰে কিবা এটা পদক্ষেপ নলয়। সেইকাৰণে আমি বাৰে বাৰে অনুৰোধো জনাই আছিলোঁ, আমি যেতিয়া জানিব বিচাৰোঁ এতিয়া কি কৰিব বিচাৰিছে, অন্ততঃ মানুহ যাব পৰাকৈ সেইখিনি চাফ চিকুণ হৈ থকাও নাছিলে আগতে, এতিয়া বহুতখিনি বাৰু সকলোৱে কোৱাৰ পিছত অলপ ঠিক হৈছে, কিন্তু কনষ্ট্ৰাকশ্যনৰ কামবোৰ এতিয়া হ'ব লাগে। এতিয়া যদি নহয় কিন্তু বৰ বেয়া অৱস্থালৈ যাবগৈ। আৰু আমি পৰিয়ালৰ ফালৰ পৰা জুবিন ক্ষেত্ৰখন মানে এখন বিশেষ স্থান হৈ থাকক বুলি ভাবোঁ। এখন সকলোৱে এতিয়া সেয়া অকল পৰ্যটনভূমি বা এখন তীৰ্থস্থান এনেকুৱাই হৈ পৰিছে, আৰু দেশ বিদেশৰ পৰা বহুত লোক আহে এতিয়া। গতিকে জুবিন ক্ষেত্ৰখনো তেওঁলোকৰ নিজৰ এক দায়িত্ব আচলতে।